ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ 18 সংখ্যক অসম ৰাজ্যিক সন্মিলন যোৰহাটত উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰী তথা শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি ৰাজ্য তথা দেশৰ শিক্ষাখণ্ডক এক উচিত মাত্ৰা প্ৰদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ 18 সংখ্যক অসম ৰাজ্যিক সন্মিলন অহা 19, 20 আৰু 21 ছেপ্টেম্বৰত যোৰহাটত অনুষ্ঠিত হ'ব। সেই অনুসৰি অহা 19 ছেপ্টেম্বৰ তাৰিখে যোৰহাট ষ্টেডিয়াম বাকুৰিত মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব SFIৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদক ক্ৰমে আদৰ্শ M খাজি আৰু সৃজন ভট্টাচাৰ্য। সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত উল্লেখ কৰে SFIৰ ৰাজ্যিক সম্পাদক সংগীতা দাসে। উক্ত সংবাদমেলখনিত SFIৰ ৰাজ্যিক তথা জিলা সদস্যসকল উপস্থিত আছিল। ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন, ষ্টুডেণ্ট ফেডাৰেশ্যন অফ ইণ্ডিয়া, চমুকৈ SFI বুলি বেছি বিখ্যাত। গতিকে এই SFI 1973 চনৰ SFI গঠন হৈছিল। ইয়াৰ পূৰ্বে যিবোৰ ছাত্ৰ সংগঠন আছিল, অসমত APSF, তেনেকৈ বেংগলত WBPSF, 73 চনৰ সন্মিলনৰ যোগেদি সকলোৱে সমবেত হৈ ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন গঠন কৰিছিল। আৰু আমাৰ অসমতো 73 চনত বি বৰুৱা কলেজত এখন ৰাজ্যিক সন্মিলনৰ যোগেদি APSFটো SFIৰ অংশীদাৰ হয়। আৰু সেয়ে কথা। আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ মূল মন্ত্ৰ হৈছে স্বাধীনতা, গণতন্ত্ৰ, সমাজতন্ত্ৰ। আৰু ইয়াৰ লক্ষ্য হৈছে ইয়াৰ এই ভেটি হৈছে অধ্যয়ন আৰু সংগ্ৰাম। গতিকে ছাত্ৰ হিচাপে তেওঁলোকে পঢ়িবও লাগিব আৰু সামাজিক কনচাৰ্ণ থাকিব লাগিব আৰু সামাজিক পৰিস্থিতিৰ প্ৰতি সজাগ হৈ তেওঁলোকে সংগ্ৰামো কৰিব লাগিব সেইবোৰ শুধৰণিৰ বাবে। আৰু আজি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ 18 সংখ্যক অসম ৰাজ্যিক সন্মিলন যোৰহাট নগৰত হ'বলৈ গৈ আছে। আপোনালোকে জানে এই যোৰহাট নগৰতেই প্ৰথম APSFৰ জন্ম হৈছিল, AISF যিটো কোৱা হয়। আৰু যোৰহাটৰে প্ৰথম সভাপতি আছিল দিলীপ ভট্টাচাৰ্য। আৰু বহুতে কয় যে সেইবাৰ মিউনিচিপেলিটিত ইলেকশ্যনত নোহোৱা হ'লে, প্ৰতিদ্বন্দ্বিতা কৰিব নহ'লে তৰুণ গগৈ সভাপতি হ'লহেঁতেন বোলে। আজি বিশেষকৈ পোষ্টাৰ এখন উন্মোচন হৈছে। হয়, আপুনি কি আহ্বান জনাব ৰাইজক আহ্বান জনাম যে এনেকুৱা গণতান্ত্ৰিক ছাত্ৰ সংগঠনবোৰ যাৰ লক্ষ্য আৰু উদ্দেশ্য আছে, যে যি সামাজিক কামবোৰৰ প্ৰতি যাৰ ধাউতি আছে, সেইবোৰ সংগঠনক নিশ্চয় সকলোৱে উদঙনি জনাব লাগিব, তেওঁলোকক সহায় সহযোগ আগবঢ়াব লাগিব। আৰু এই সন্মিলনখন সফল কৰাৰ দায়িত্ব যোৰহাটবাসী ৰাইজৰ। গতিকে আমি সকলো যোৰহাটবাসী ৰাইজক সকলো ধৰণৰ সহায় সহযোগ আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। আৰু এই 19 তাৰিখৰ দিনা যিখন জনসভা হ'ব ষ্টেডিয়ামৰ দাঁতিত, সেই জনসভাত সকলোকে যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।